তেওঁৰ চৰিত্ৰ হ'ল যে মুছলমানক, তেওঁৰ নামৰ শেষত যিহেতু হুছেইন আছে, গতিকে মুছলমানক মাৰি তেওঁ ডাঙৰ নেতা হ'ব। ধুবুৰীত বিচাৰিছিলোঁ ৰকিবুল হুছেইন হাৰক। তেওঁ গোটেই অসমৰ সংখ্যালঘু নেতা হৈ থাকিব বিচাৰে। যদি কোনোবা আগবাঢ়ি যোৱা দেখে তেতিয়াহ'লে তেওঁৰ মূৰৰ কামোৰণি হয়, যি মোতকৈ ডাঙৰ নেতা হ'ব নেকি, আৰু তাকেই বধ কৰিব খোজে। জাকিৰ হুছেইনক ধ্বংস কৰিবলৈ তেওঁ চেষ্টা কৰিব। এইবাৰ ৰকিবুল হুছেইন ধুবুৰীত 16 লাখ ভোটত বিজয়ী মানে তেওঁৰ ৰাইজে তেওঁক ছাপোৰ্ট কৰা নুবুজায়। এইটো হ'ল যে সাম্প্ৰদায়িক ৰাজনীতি বিধাই দিবলৈ যেনেকৈ উজনিৰ মানুহে সিদ্ধান্ত লৈছে গৌৰৱ গগৈক বিজয়ী কৰি, একেধৰণে নামনিৰ মানুহেও সিদ্ধান্ত লৈছে যে আজমল চাহাবক বিদায় দিম। প্ৰায় 5জনকৈ বৰ্তমান কংগ্ৰেছী বিধায়ক কংগ্ৰেছত থাকিও আচলতে কংগ্ৰেছৰ বিৰোধিতা কৰিছে বা কংগ্ৰেছ দলটোত থাকি বিজেপি দলটোক সমৰ্থন কৰিছে, এনে বহু কথা হয়তো বহু সময়ত চৰ্চালৈ আহিছে। বিধায়ক আছে শ্বেৰমান আলী আহমেদ। গতিকে বৰ্তমান সময়ত এটা বিশেষ বিষয় চৰ্চালৈ আহিছে, সবিশেষ আমি তেওঁৰ পৰা জনাৰ চেষ্টা কৰিম। প্ৰথমতেই কওঁ যে এটা বিশেষ বিষয় নিলম্বনৰ পিছতেই চৰ্চা চলি আছিল, কিন্তু তাৰপিছত এতিয়া শুনানিৰ কথা আহোঁতেই ৰকিবুল হুছেইন ডাঙৰীয়াই বিশেষকৈ এটা কথা উল্লেখ কৰিছে। গতিকে এই সন্দৰ্ভত আপোনাৰ মতামত কি হ'ব? যোৱা লোকসভা নিৰ্বাচনত মই এফালে গৌৰৱ গগৈ জিকাৰ কাৰণে প্ৰচাৰ কৰিছিলোঁ, বৰপেটাত মনোৰঞ্জন তালুকদাৰৰ বিজয়ৰ কাৰণে প্ৰচাৰ কৰিছিলোঁ, আৰু ধুবুৰীত বিচাৰিছিলোঁ ৰকিবুল হুছেইন হাৰক। আচলতে আপোনাক উদ্দেশ্যি নহয়, মই আৰম্ভণিতে কৈছোঁ, এনে ক্ষেত্ৰত যদি কওঁ যে কমলেশ পুৰকাষ্ট বিশেষকৈ বিধানসভা চলি থকাৰ মাজতেই আচলতে তেওঁ মুখ্যমন্ত্ৰীক স্পষ্টকৈ তেওঁ সমৰ্থন কৰি চৰ্চালৈ আহিছিল। গতিকে তেনে ক্ষেত্ৰতহে মই এই কথাটো আচলতে কৈছিলোঁ। ঠিক আছে, চাওক, আপুনি ভাল কথা ক'লে। কমলাক্ষদেৱ পুৰকায়স্থ বিধানসভাৰ মজিয়াত অধিৱেশন চলি থাকোঁতে তেওঁ সকলো কাম, তেওঁৰ সকলো বক্তব্য বিজেপিৰ পক্ষত, কংগ্ৰেছৰ বিপক্ষত। কংগ্ৰেছে এটা 3 লাইন হুইপ দিলে তেওঁৰ পিছদিনাখনে MLA-শ্বিপ যাব, কিন্তু আজিলৈ কংগ্ৰেছে কোনো হুইপ দিয়া নাই। কমলাক্ষদেৱ পুৰকায়স্থ কওক, শশীকান্ত কওক, বসন্ত দাস কওক, তেওঁলোকক জাষ্ট এটা তেওঁলোকৰ বিধায়ক পদ খাৰিজ কৰিবলৈ এটা নটিচ দিছে অধ্যক্ষৰ তাত দেখুৱাবলৈ। কাৰণ মোৰ বিধায়ক পদ খাৰিজ কৰিবলৈ কংগ্ৰেছে নটিচ দিয়াৰ বহুদিন পিছলৈ শশী দাস বা অন্যান্যসকলৰ বিৰুদ্ধে কোনো ধৰণৰ জাননী দিয়া নাছিলে। মই যেতিয়া মিডিয়াত সোচ্চাৰ হ'লোঁ তেতিয়া জাষ্ট দেখুৱাবলৈহে কমলাক্ষদেৱ পুৰকায়স্থ কওক, শশী দাস কওক, বসন্ত দাসৰ বিৰুদ্ধে অধ্যক্ষ মহোদয়ৰ ওচৰত জাননী দিছে। দ্বিতীয় কথাটো হ'ল যে তেওঁলোক যেনেকৈ বেলেগ এটা দলৰ হৈ প্ৰচাৰ কৰি আছে, শ্বেৰমান আলী আহমেদ তেনেকৈ কোনো দলত যোগদান কৰা নাই। যিটো ন্যায়সংগত কথা সেইবোৰহে মই কৈ আছোঁ, আৰু কংগ্ৰেছৰ কেইটামান চৰ্ত দিছোঁ মই, যে যদি আপোনালোক পাৱাৰত আহে তেতিয়াহ'লে এই চৰ্তকেইটা পূৰণ কৰিলে মই কংগ্ৰেছৰ পৰা টিকেটো নিবিচাৰোঁ, মই কংগ্ৰেছ দলৰ গোলামী কৰিম। কিন্তু তেওঁলোকে সেই প্ৰশ্নবোৰৰ উত্তৰ নিদি মুখহে টাৰ্গেট কৰি লৈছে। বিশেষকৈ ৰকিবুল হুছেইন ডাঙৰীয়াই, তেওঁ ডেপুটি লিডাৰ আছিলে, যি সময়ত কমলাক্ষদেৱ পুৰকায়স্থ তেওঁ সদস্য হৈ থাকোঁতেও বিধানসভাত কংগ্ৰেছক সমালোচনা কৰে, বিধানসভাত তেওঁৰ বক্তব্যত বিজেপিক ছাপোৰ্ট কৰে, তেতিয়া তেওঁ কমলাক্ষদেৱ পুৰকায়স্থক এটা 3 লাইন হুইপ দিবলৈ যে তুমি কংগ্ৰেছৰ বিৰুদ্ধে কোনো কথা নক'বা বা বিজেপিৰ সপক্ষে নক'বা দিবলৈ তেওঁৰ সাহস নহ'ল। তেওঁ আজি কোৰ্টত গৈছে মোৰ বিৰুদ্ধে। তেওঁ জাষ্টিছ তেওঁ কৰা বুলি ক'লোহেঁতেন যদিহে তেওঁ গোটেই মোৰ লগতে কমলাক্ষদেৱ পুৰকায়স্থ, শশী দাস, বসন্ত দাসৰ ক্ষেত্ৰতো তেওঁ কেছটো কৰিলেহেঁতেন। এই ক্ষেত্ৰত মোৰ বিশেষ ক'বলগীয়া নাই। ধুবুৰী সংসদীয় সমষ্টিবাসী ৰাইজে বিচাৰ কৰিব। আৰু ৰকিবুল হুছেইনে চাওক, যোৱা কিছুদিন অসমত যি ধৰণৰ উত্তাল পৰিৱেশ চলি আছে, তেওঁৰ সংসদীয় সমষ্টিৰ বাগবৰ সমষ্টি আৰু গোৱালপাৰা সমষ্টিৰ 12জন শ্ৰমিকক অতি অন্যায়ভাৱে শিৱসাগৰত তেওঁলোকক শাৰীৰিকভাৱে অপদস্থ কৰিলে। নিতেও আপোনাৰ উচ্ছেদ হৈ আছে, এটা শব্দ তেওঁৰ উচ্চাৰণ কৰিবলৈ সাহস নাই। তেওঁৰ চৰিত্ৰই এইটো। তেওঁ অতীতত 15 বছৰ কেবিনেট মিনিষ্টাৰ আছিলে, তেওঁৰ দিনত আটাইতকৈ বেছি ভোটাৰ হৈছিলে মানুহ। তেওঁৰ চৰিত্ৰ হ'ল যে মুছলমানক, তেওঁৰ নামৰ শেষত যিহেতু হুছেইন আছে,
গতিকে মুছলমানক মাৰি তেওঁ ডাঙৰ নেতা হ'ব আৰু তেনেকুৱা এটা লেতেৰা উদ্দেশ্য লৈয়ে এইবাৰ মোৰ বিৰুদ্ধে তেওঁ গোচৰ ৰুজু কৰিছে। আপোনাৰ লগত কিবা ব্যক্তিগত শত্ৰুতা আছে নেকি যাৰ বাবে আচলতে এনেধৰণৰ? একদম নাই, ব্যক্তিগত শত্ৰুতা মুঠেও নাই। তেওঁৰ সমস্যাটো হ'ল যে তেওঁ গোটেই অসমৰ সংখ্যালঘু নেতা হৈ থাকিব বিচাৰে। যদি কোনোবা আগবাঢ়ি যোৱা দেখে তেতিয়াহ'লে তেওঁৰ মূৰৰ কামোৰণি হয়, যি মোতকৈ ডাঙৰ নেতা হ'ব নেকি, আৰু তাকেই বধ কৰিব খোজে। এইটো অকল মই নহয়, দুলু আহমেদ জিকা কেণ্ডিডেট আছিলে কিন্তু ধেমা ধৰা নাছিলে, দুলু আহমেদক ছাছপেণ্ড কৰিলে। তেনেকৈ আপোনাৰ যিসকলক এতিয়া চাব, জাকিৰ হুছেইনক ধ্বংস কৰিবলৈ তেওঁ চেষ্টা কৰিব। কংগ্ৰেছ দলটো যদি কওঁ যে বহু ক্ষেত্ৰত আচলতে কংগ্ৰেছত থকাৰ ক্ষেত্ৰতো বহু নেতাই কিন্তু এনেধৰণৰ দুই এজন নেতাৰ নাম কয়। কংগ্ৰেছৰ দলটোত থাকে ক'ৰবাত নহয় ক'ৰবাত কংগ্ৰেছ দলটোৰ শত্ৰু হিচাপে ব্যক্তিজনক বিশেষকৈ ভাবে নেকি বাৰু বহুতে? এইটো আছে, কিন্তু কথাটো হ'ল যে ধৰক দেৱব্ৰত শইকীয়াৰ কথাই কৈছোঁ, মই অলপ স্পষ্ট কথা কোৱা মানুহ। ৰকিবুল হুছেইনক ভাল নাপায়, কিন্তু তেওঁ ৰতপালি তেওঁ বেয়া পায়, কিন্তু তেওঁ আকৌ চিন্তা কৰে যে ৰকিবুল হুছেইনৰ বিৰুদ্ধে ব্যৱস্থা ল'লে কিবা আমাৰ ভোটটোত কমি যাব নেকি। আৰু ৰকিবুল হুছেইনৰ এটা এই ব্লেকমেইলিঙত খুব পাকৈত। তেওঁ কিবা কিবি কৰি মুঠতে 5-7জনমান MLA তেওঁৰ পিছত ৰাখিব। যেতিয়া 5-7জন MLA এটা গ্ৰুপ হৈ যায়, এইটো এটা ডাঙৰ শক্তি। ফিল্ডত কি ছাপোৰ্ট আছে নাই সেইটো বেলেগ কথা। এইবাৰ ৰকিবুল হুছেইন ধুবুৰীত 16 লাখ ভোটত বিজয়ী মানে তেওঁৰ ৰাইজে তেওঁক ছাপোৰ্ট কৰা নুবুজায়। এইটো হ'ল যে সাম্প্ৰদায়িক ৰাজনীতি বিধাই দিবলৈ যেনেকৈ উজনিৰ মানুহে সিদ্ধান্ত লৈছে গৌৰৱ গগৈক বিজয়ী কৰি, একেধৰণে নামনিৰ মানুহেও সিদ্ধান্ত লৈছে যে আজমল চাহাবক বিদায় দিম। আজি ৰকিবুল হুছেইনৰ ফেচবুক লাইভ চাব, যিবোৰ নৌটংকি তেওঁ কৰি থাকে, লাইক নাপায় নহয়, কমেণ্ট নাপায়। এজন MP 16 লাখ ভোটত জিকিলে, তেওঁৰ লাইক চাব, ভিউজ চাব হাৰ্ডলি 5000, তাতকৈ বেছি নহয়, কেতিয়াবা 500-600 এনেকুৱা হয়। অৰ্থাৎ তেওঁ এই যে 16 লাখ ভোটত জিকিলে, এইটো তেওঁৰ প্ৰতি সমৰ্থন নহয়, বৰঞ্চ ৰাইজৰ মতদান হ'ল সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে, যে আমি আজমলকো বিদায় দিম, হিমন্ত বিজেপিকো বিদায় দিম। যদি কওঁ যে এই ক্ষেত্ৰত একেবাৰে শেষৰ ভাগলৈ আহিছোঁ, যদি কওঁ যে শশীকান্ত দাসেই হওক বা বসন্ত দাসেই হওক বা কমলেশ্বদী পুৰকাষ্ট, বৰ্তমানো তেওঁ আচলতে এই বিষয়টোক লৈ পেলাই চৰ্চা বা তেওঁ কেতিয়াবা অপেনলিও কয় যে খুব ভাল দিন এটা চাই তেওঁ কোনোবা দিনা দল সলনি কৰাৰ কথা উল্লেখ কৰে। কিন্তু তেনে ক্ষেত্ৰত আপুনি নিজেও কৈছে বা আমিও যদি কওঁ যে বৰ্তমান পৰ্যন্ত কিন্তু কোনো দল সলনি কৰাৰ কথা ভবাও নাই বা কোৱাও নাই কেতিয়াও, কিন্তু তেনে ক্ষেত্ৰত আপুনি কিয় সকলোৰে মানে দৃষ্টিগোচৰ কৰিবলৈ সক্ষম হৈছে বা আপোনাৰ ওপৰতেই কেলে মানে এনেকুৱা ধৰণৰ এটা চিন্তা চৰ্চা আহিছে? ইয়াত দুটা কাৰণ আছে। ৰকিবুল হুছেইনৰ হ'ল ব্যক্তিগত কাৰণ, যে শ্বেৰমান আমাৰ দলত থাকিলে শ্বেৰমান মোতকৈ ডাঙৰ লিডাৰ হ'ব, এইটো তেওঁৰ ব্যক্তিগত কাৰণ। আৰু কংগ্ৰেছ দল হিচাপে তেওঁলোকৰ কিছু মানে উইক পইণ্টত মই আঘাত কৰিছোঁ, যে আপোনালোকে শাসনত থাকোঁতে নেলি চাউল খোৱা বাছবাৰী গহপুৰ বিটিএডি আদি হ'ল, গতিকে আপোনালোকে পাৱাৰত আহিলে এওঁলোকক ন্যায় দিব নাই। ৱাকাফ সম্পত্তি আজি ৰকিবুল হুছেইনে 2টা সম্পত্তি দখল কৰি থৈছে, গতিকে আপোনালোকে পাৱাৰত আহিলে ৱাকাফ সম্পত্তি উদ্ধাৰ কৰিব নাই। শদিয়াৰ পৰা ধুবুৰীলৈ নদী নিয়ন্ত্ৰণ কৰিব নাই, চৰ মানুহৰ মাটিৰ পাট্টা দিব নাই। এই কামবোৰ মই বহুতক কৈ আছোঁ যে এতিয়া আমি বিজেপি বিদায় দিয়াৰ কাৰণে হয় লেচাৰ ডিভিল কংগ্ৰেছ বা কংগ্ৰেছৰ লগত যিসকল এলায়েন্স থাকিব সেই দলবোৰক ছাপোৰ্ট কৰা উচিত। কিন্তু লগতে মই ৰাইজক এইটোও কৈছোঁ যে কংগ্ৰেছৰ কাৰণে যদি এটা প্ৰেছাৰ গ্ৰুপ নাথাকে, কংগ্ৰেছৰ পৰা আপোনালোকে কেতিয়াও ন্যায় নাপায়। কংগ্ৰেছে স্থিতাৱস্থা বাহাল ৰাখিব। এই যে উইক পইণ্টবোৰত মই আঘাত কৰোঁ, তেওঁলোকে কৰিব নোৱাৰা বা নকৰা কামবোৰত মই উচ্চাৰণ কৰোঁ, গতিকে তেওঁলোকৰ কাৰণে মই বেয়া। ব্যক্তিগতভাৱে আপোনাক আক্ৰমণ কৰে নহয় জানো? এইটো হ'ল যে এতিয়া বাকী সংখ্যালঘু মন্ত্ৰী বিধায়ক চাব, আপোনাৰ যিটো শিৱসাগৰত এই যে 12জন শ্ৰমিকক অত্যাচাৰ কৰিলে, কোনোবাই কিবা ষ্ট্ৰং নিমাত থাকিলে, তেনেকৈ আপোনাৰ যিটো উচ্ছেদ প্ৰথমৰ পৰাই কংগ্ৰেছে তেনেকৈ কোনো ভূমিকা লোৱা নাই।
বটদ্ৰৱাত উচ্ছেদ কৰিছে ঠিক আছে সত্ৰৰ কাৰণে উচ্ছেদ কৰাটো প্ৰয়োজন এটা জনগোষ্ঠীৰ তেওঁলোকৰ যিটো চেণ্টিমেণ্ট সেইটো আমি সন্মান জনাব লাগে কিন্তু যিখিনি মানুহ ভূমিহীন তেওঁলোকক সংস্থাপন দিহে উচ্ছেদ কৰিব লাগিছিলে এই কথাটো ক'বলৈ তেওঁলোকৰ সাহস নাই এতিয়া ধৰক কংগ্ৰেছ দল স্বাধীনতা ভাৰত স্বাধীন কৰাৰ কাৰণে যথেষ্ট ত্যাগ কৰিছে এইটোতো মানিব লাগিব কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল কংগ্ৰেছ বহুদিন পাৱাৰত থাকি তেওঁলোকৰ বিশেষকৈ অসমত ন্যায় নীতি নিষ্ঠান নোহোৱা হৈছে আৰু তেওঁলোকে দেশখনক সেৱাৰ মনোভাৱ যিটো আগত আছিলে এতিয়া তাতকৈ বেছি হৈছে যিটো কথাই ক্ৰিয়া কৰে সেইটো হ'ল আমি কেনেকৈ পাৱাৰত থাকিম কোনে মৰে মৰক আমি পাৱাৰত থাকিব নিজৰ স্বাৰ্থ আগত ৰাখি বহুকেইজন নেতা চলি আছে নহয় জানো তেনেকুৱা আৰু ধন্যবাদ জনাইছোঁ এয়া আছিল বিধায়ক শ্ৰীমান আলী আহমেদৰ কিছু মন্তব্য আমি আপোনালোকক শুনাৰ বাবে চেষ্টা কৰিলোঁ